কাৰ্ডৰ হিতাধিকাৰীলৈ এটা ভাল খবৰ কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে কেইবাটাও সুবিধা এতিয়াৰ পৰা লাভ কৰিব 2025-2026 বাজেটত কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ কি ঘোষণা কৰা হৈছে গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব দাইল চেনি আৰু নিমখ প্ৰতি কিলো মচুৰ দাইলৰ দাম 25 টকা ধাৰ্য কৰা হৈছে ৰেচন কাৰ্ড থকা সকললৈ লগতে প্ৰতি কিলো চেনি 20 টকা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে আৰু নিমখ 10 টকা ধাৰ্য কৰা হৈছে ৰেচন কাৰ্ড যিসকলৰ আছে সেইসকলৰ বাবে এই বিশেষ সুবিধা প্ৰদান কৰা হৈছে 25 টকাতে পাব 1 কেজি মচুৰ দাইল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে প্ৰতি কেজি চেনি পাব 20 টকাতে নিমখত 10 টকাৰ ৰাজ সাহায্য আগবঢ়োৱা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হৈছে বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত এই বৃহৎ ঘোষণা আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এটা ভাল খবৰ বুলি ক'ব লাগিব এই মুহূৰ্তত কিয়নো 2025-2026 বাজেটত কেইবাটাও বিশেষ সুবিধা গ্ৰহণ কৰা হৈছে বিশেষ সুবিধা ঘোষণা কৰা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ 25 টকাতে পাব 1 কেজি মচুৰ দাইল প্ৰতি কেজি চেনি পাব 20 টকাতে নিমখত 10 টকাৰ ৰাজ সাহায্য আগবঢ়োৱা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে থাকিব এই বিশেষ সুবিধা 2025-2026 বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে এই বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এই বিশেষ সুবিধা দিয়া হৈছে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব দাইল চেনি আৰু নিমখ 25 টকাতে লাভ কৰিব 1 কেজি মচুৰ দাইল লগতে প্ৰতি কেজি চেনি পাব 20 টকাতে নিমখত 10 টকাৰ ৰাজ সাহায্য আগবঢ়োৱা হৈছে আৰু এয়া কেৱল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবেহে এই সুবিধা প্ৰদান কৰা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত এই বৃহৎ ঘোষণা কৰা হৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত 25 টকাতে পাব 1 কেজি মচুৰ দাইল প্ৰতি কেজি চেনি পাব 20 টকাতে নিমখত 10 টকাৰ ৰাজ সাহায্য আগবঢ়োৱা হ'ব ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে থাকিব এই বিশেষ সুবিধা আৰু 2025-2026 বিত্তীয় বৰ্ষৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত এই বৃহৎ ঘোষণা কৰিছে উদ্যমী মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডৰ গৰাকীলৈও চাউলৰ বাহিৰেও আন সামগ্ৰী বিতৰণ হোৱাটো বিচাৰিছে অতি উৎসাহেৰে মই ঘোষণা কৰোঁ যে এই বছৰত অক্টোবৰৰ পৰা আমি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সকলো ৰেচন কাৰ্ডৰ গৰাকীলৈ ৰাজ সাহায্যযুক্ত হাৰত 1 কিলোগ্ৰাম মচুৰ দালি 1 কিলোগ্ৰাম চেনি আৰু 1 কিলোগ্ৰাম নিমখ প্ৰদান কৰিম আৰু 5 জনতকৈ অধিক সদস্য থকা পৰিয়ালসমূহলৈ আমি অতিৰিক্তভাৱে 1 কিলোগ্ৰাম মচুৰ দালি আগবঢ়াম আৰম্ভণিতে মই প্ৰতি কিলোগ্ৰাম মচুৰ দালিক 25 টকাকৈ প্ৰতি কিলোগ্ৰাম চেনিত 20 টকা আৰু প্ৰতি কিলোগ্ৰাম নিমখত 10 টকাকৈ ৰাজ সাহায্যৰ প্ৰস্তাৱ কৰিছোঁ প্ৰতিটো সামগ্ৰীৰ মূল্য সূচাংকৰ ওপৰত ভিত্তি কৰি ৰাজ সাহায্যৰ হাৰ ভিন্ন হ'ব আৰু আমি লগতে সুলভ মূল্যৰ দোকানসমূহলৈ আনুষংগিক কমিছন আৰু পৰিবহণ ব্যয় আদায় দিম এই পদক্ষেপে প্ৰতিটো পৰিয়ালে সুলভ মূল্যত প্ৰয়োজনীয় পুষ্টি পোৱাটো নিশ্চিত কৰিছে আৰু ইয়াৰ বাবে মই এই বছৰৰ বাজেটত অতিৰিক্তভাৱে 370 আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত